নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো ষ্টাডি কৰ্ণাৰ আসামৰ আন এটা ভিডিঅলৈ আজিৰ এই ভিডিঅটিত তোমালোকলৈ লৈ আহিছো ধেমাজি জিলাৰ 6 মাহিলী পৰীক্ষা 2021 ৰ নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্ন কাকতখন তো যদিহে তুমি এই চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅসমূহৰ নটিফিকেশন সময়মতে পোৱা তেন্তে আহা আজি আমি নৱম শ্ৰেণীৰ সাধাৰণ বিজ্ঞান বিষয়ৰ পেপাৰখন চাই লওঁ ওৱানত আছে তলৰ প্ৰতিটো প্ৰশ্নৰ 4টা উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছি উলিয়া ওৱানত দিছে বৰফৰ গলনাঙ্কৰ মান ইয়াৰ অপচনত দিছে 373 কে 300 কে 273 কে আৰু 120 কে ইয়াৰ শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে নেক্সট আছে তলৰ কোনটো সমসত্ব মিশ্ৰণ পানী আৰু তেল বায়ু লুৰ গুৰি ওপৰৰ এটাও নহয় নেক্সট আছে H2O ৰ আণবিক ভৰ হৈছে 60U 48U 18U 12U নেক্সট আছে 1 মোল CO2 ৰ ভৰ ইয়াৰ অপচন কেটা দিছে একিটা তোমালোকে চাই লবা মই পঢ়ি নাথাকো মই অকল প্ৰশ্ন কেটা কৈ যাম অপচন কেটা কৈ যাম তোমালোকে চাই লবা দেই 5 নম্বৰটো আছে বলৰ একক হল একিটা দিয়া আছে 4টা তোমালোকে শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে তাৰ পিছত নেক্সট কোৱেশ্চনটো আছে ঊৰ্ধ্বপাতন কি 3 টো আছে 300 কে উষ্ণতাক সেলসিয়াস স্কেলত প্ৰকাশ কৰা নেক্সট আছে ৰাইবোজম কি নেক্সট আছে দ্ৰুতি কাক বোলে ভৰবেগ কাক বোলে নেক্সট আছে অগ্ৰস্থ ভাজক কলা কোট পোৱা যায় বলৰ এককৰ সংজ্ঞা দিয়া 9 নম্বৰটো আছে এটা গতিশীল বস্তুৰ জড়তা নিৰ্ভৰ কৰা কাৰকটো কি 10 নম্বৰ মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো লিখা 11 টো আছে হিউমাস কাক বোলে নেক্সট আছে কোনো পদাৰ্থৰ ভৌতিক অৱস্থাৰ পৰিৱৰ্তনৰ সময়ছোৱাত উষ্ণতা স্থিৰ হৈ থাকে কিয় নেক্সট আছে গৰম কালিত আমি কপাহী কাপোৰ পিন্ধা উচিত কিয় 14 নম্বৰটো আছে বাষ্পীভৱনৰ কাৰক কেইটা কি নেক্সট টিন্ডেল প্ৰভাৱ কি উদাহৰণ দিয়া 16 টো আছে প্ৰলম্বন কি এটা ধৰ্ম উল্লেখ কৰা নেক্সট আছে ডেলটনৰ পৰমাণুবাদৰ কোনটো স্বীকাৰ্য ভৰৰ নিত্যতা সূত্ৰৰ ফল নেক্সট কোৱেশ্চন নম্বৰ 18 টো আছে 22 গ্ৰাম CO2 মললৈ পৰিৱৰ্তন কৰা নেক্সট আছে লাইসোজমক কিয় কোষৰ আত্মঘাতী মুনা বুলি কোৱা হয় নেক্সট আছে এক কোষী জীৱৰ দুটা উদাহৰণ দিয়া 21 টো আছে বিভিন্ন প্ৰকাৰৰ সৰল কলাসমূহৰ নাম লিখা নেক্সট আছে তেজৰ দুটা কাৰ্য উল্লেখ কৰা 23 এটা আদৰ্শ স্নায়ু কোষৰ চিহ্নিত চিত্ৰ আঁকা নেক্সট আছে এৰিউলাৰ কলাৰ কাৰ্যসমূহ কি নেক্সট আছে তুমি কেতিয়া বস্তু এটাৰ সুষমতৰণ বিখন্তৰণ হোৱা বুলি কবা নেক্সট 26 আছে এখন বাস ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 ms স্কয়াৰ ত্বৰণেৰে 2 মিনিট সময় গতি কৰিলে বাসখনৰ অতিক্ৰম কৰা দূৰত্ব উলিওৱা নেক্সট আছে বেগ আৰু দ্ৰুতিৰ পাৰ্থক্য লিখা নেক্সট আছে প্ৰমাণ কৰা যে এটো তোমালোকে চাই লবা a equal to t upon v minus u next 29 দিছে গতি বিষয়ক প্ৰথম সূত্ৰক জড়তা সূত্ৰ বোলা হয় কিয় নেক্সট কোৱেশ্চন আছে চলন্ত বাস এখন হঠাৎ ৰৈ গলে আমি আগলৈ হাউলি যাও কিয় নেক্সট 31 আছে ভৰ আৰু ওজনৰ পাৰ্থক্য লিখা 32 উলম্বভাৱে ওপৰলৈ দলিওৱা বস্তু এটা 10 মিটাৰ উচ্চতালৈ উঠে বস্তুটো কিমান বেগেৰে দলিওৱা হৈছিল নেক্সট কোৱেশ্চন আছে 33 জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি নেক্সট 34 জল প্ৰদূষণ বৃদ্ধি কৰা যিকোনো দুটা মানৱ সৃষ্ট কাৰ্যকলাপৰ বিষয়ে লিখা নেক্সট 35 293 কে উষ্ণতাত 100 ml পানীত 36 গ্ৰাম সোডিয়াম ক্লোৰাইড দ্ৰবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পোৱা গল দ্ৰৱটোৰ গাঢ়তা নিৰ্ধাৰণ কৰা নেক্সট আছে কেটায়ন আৰু এনায়ন কি উদাহৰণ দিয়া 37 প্ৰকোষীয় কোষৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা
38 সংবহন কলাত পোৱা বিভিন্ন প্ৰকাৰৰ কোষবিলাক কি কি নেক্সট 39 মটৰ গাড়ী এখনৰ ভৰ 15000 কেজি গাড়ীখন 1.7 ms স্কয়াৰ ঋণাত্মক ত্বৰণেৰে গাড়ীখন ৰখাবলৈ গাড়ী আৰু ৰাস্তাৰ মাজৰ বল কিমান হ'ব লাগিব নেক্সট 40 আছে মহাকৰ্ষণৰ বিশ্বজনীন সূত্ৰটো গাণিতিক ৰূপত প্ৰকাশ কৰা 41 মাটি ক্ষয়ীভৱন কি মাটি ক্ষয়ীভৱন ৰোধ কৰাৰ যিকোনো দুটা উপায় উল্লেখ কৰা 42 কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় 43 নিউটনৰ দ্বিতীয় গতিসূত্ৰটো লিখা প্ৰমাণ কৰা যে F = ma তাৰ পিছত নেক্সট 44 টো এটো তোমাৰ বিদ্যালয়সমূহে সেৱাৰ নিয়মাৱলীৰ মতে নিজাববীয়াকৈ ব্যৱহাৰিক পৰীক্ষা অনুষ্ঠিত কৰিব এটো ইমানেই আছিল পেপাৰখন যদিহে ভিডিওটো ভাল লাগিলে লাইক কৰি দিবা আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব নাপাহৰিবা ধন্যবাদ